হয়, মই বৰ্তমান উপস্থিত আছোঁ লখনা বিল পাৰত। আপোনালোকৰ ওচৰত এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোৰ কেমেৰা সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাব। হয়, যিহেতু ইয়াত দেখা পাইছে লখনা বিল পাৰত যে ইয়াত হাজাৰ হাজাৰ মাছ বিলৰ কাষত মৰি থকা দৃশ্য পৰিলক্ষিত হৈছে। আৰু এক খবৰ পাই আমি অতি সোনকালে আহিলোঁ। দেখা পাইছোঁ ইয়াত কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে ইয়াত কোনো ধৰণৰ বিহ পান দিয়া নাই, কোনো ধৰণৰ একো ব্যৱস্থা কৰা নাই। কিন্তু ইয়াত দেখা পাইছোঁ ইয়াত মাছ মৰি থকা দেখা পৰিলক্ষিত হৈছে। ইয়াত সৰু বৰ সকলো মাছ ইয়াত মৰি থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগীয়ে সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। যিমান দূৰ সম্ভৱ মই দেখুৱাবৰ কাৰণে দেখা পাইছে আপোনালোকে মাছ সোপা এনেদৰে বিলৰ কাষত মৰি থকা পৰিলক্ষিত হৈছে। হয়, এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু ইয়াত দেখা পাইছোঁ যে ইয়াত শ শ মাছ ইয়াত পাৰত দেখা পাইছোঁ, মাজত দেখা পাইছোঁ, আৰু ইয়াত মাছ মৰি থকা পৰিলক্ষিত হৈছে। কি ক'ব? হয়, তাৰমানে আমাৰ লখনামন্দা বিলখনত আপোনাৰ মাছৰ শেষৰ ফালৰ পৰাই তাৰমানে মাছখিনি মৰি আছে। যিহেতু এতিয়া মাছ মৰা নিষেধ, এতিয়া কিন্তু মাছ মৰা মৰিও আছে ইয়াত। মাছ মৰা নিষেধ মানে আমি জানো। তাৰ কাৰণেই তাৰমানে আমি মাৰ্চৰ ফালেই আমাৰ প্ৰশাসনৰ ফালৰ পৰা SDO বাইদেউৰ জৰিয়তে যাতে 1 তাৰিখৰ পৰা 1 মাহৰ কাৰণে আমাক তাৰমানে এটা অৰ্ডাৰ দিয়ে, যাতে আমি যিখিনি মাছ এৰিছোঁ সেই মাছখিনি ধৰিবৰ কাৰণে, আৰু নেচাৰেলি যিখিনি মাছ সেইখিনি আমি মানে ধৰাৰ পক্ষপাতি নহয়। সেইকাৰণে তাৰমানে এপ্লিকেশ্যন এখন দিছিলোঁ। এতিয়ালৈকে এইটো 1 সপ্তাহ 10 দিনমান তেনেকুৱা হ'ল। কিবা ব্যৱস্থা লৈছেনে? তো কৈছিলে যে আমাৰ ইয়াত পঠিয়াব, ফিচাৰী ডিপাৰ্টমেণ্টৰ কোনোবা এজনক পঠিয়াই তাৰপিছত তাৰমানে আমাক পাৰ্মিশ্যন। এক কথা ক'বলৈ গ'লে যে ইয়াত গাঁৱৰ সকলো ৰাইজ আহি উপস্থিত হৈছে। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতু আপুনি এইখন গাঁৱতে থাকে, এক দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে, কি ক'ব এই ক্ষেত্ৰত? মইতো লখনামন্দা গাঁৱৰে বাসিন্দা হয়। এতিয়া বিলৈ মাছ মৰাৰ কাৰণে এতিয়া দুৰ্গন্ধ হৈ আছে, বেমাৰ আজাৰ হ'ব পাৰে। আৰু এইফালে মহলদাৰৰো ৰেভিনিউ বহুত লোকচান হৈ যাব। গতিকে আমাৰ বিভাগীয় পক্ষৰ পৰা যি মাছ ধৰিবৰ কাৰণে অনুমতি দিয়ে, সেইটোৱে আমি চাওঁ যাতে এইটো প্ৰদূষণটো ভাল হয়। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে যিহেতু আপুনি এখন বিল চলাই আছে, বিল চলোৱাৰ ক্ষেত্ৰত আপোনাৰ বহুতো নিয়মৰ মাজেৰে চলিব লগা হয়। তাৰ প্ৰকৃতত আপোনাৰ এনেকুৱা ধৰণৰ মাছো মৰিছে। এতিয়া শেষত আপুনি কি অনুৰোধ জনাব চৰকাৰক আৰু প্ৰশাসনক? শেষত তাৰমানে মই ভাবি আছিলোঁ যে আমি যিখন এপ্লিকেশ্যন দিছিলোঁ তাকে যদি তাৰমানে আমাক 1 মাহৰ কাৰণে মাছ ধৰিবৰ কাৰণে এটা সুবিধা কৰি দিয়ে চৰকাৰৰ ফালৰ পৰা বা বিভাগীয় ফালৰ পৰা, তেতিয়াহ'লে তাৰমানে আমি অলপ উপকৃত হ'ম। আৰু এই আমাৰ যিখিনি মাছ মৰিছে এই মৰা মাছখিনি আমি গাঁতত পুতি থৈ দিম, উঠাই পেলাই তেতিয়া মানে প্ৰদূষণখন তাৰমানে বেয়া নহ'ব। আৰু এনেকৈ যদি পৰি থাকে তেতিয়াহ'লে প্ৰদূষণখন মানে বেয়া হ'ব পাৰে। তো এতিয়া আমাক অনুমতি নিদিলেতো আমাৰ এই 3 মাহ যদি মাছ ধৰিব নোৱাৰোঁ, তেতিয়াতো আমাৰ গোটেই বিলৰ মাছ মৰি একদম তহিলং হৈ যাব। তেতিয়া আমি চৰকাৰক ৰেভিনিউটো ক'ৰ পৰা দিম? সেইকাৰণে তাৰমানে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাক কমেও 1 মাহ মৰি থকা মাছখিনিৰ কি ব্যৱস্থা ল'ব? মৰি থকা মাছখিনি আমি উঠাই পেলাই গাঁতত পুতি থৈ দিম। হয়, এটা কথা ক'ব লাগিব নিশ্চয়কৈ যে যিবিলাক ইয়াত মাছ মৰি আছে সৰু ডাঙৰ সকলো ব্যৱস্থা তেওঁলোকে ল'ব। আৰু যিহেতু ওচৰৰ চুবুৰীয়া ইয়াত দুৰ্গন্ধময় এক পৰিৱেশ সৃষ্টি হৈছে, তাৰ কাৰণে চৰকাৰ তথা কলিয়াবৰ প্ৰশাসনে কি ব্যৱস্থা লয় সেইটোৱে লক্ষণীয় হ'ব। কৰি দিয়ে তেতিয়াহ'লে আমি নিশ্চয় এটা উপকৃত হ'ম। তো আৰু আমাৰ এই বিলখনত প্ৰত্যেক বছৰতেই তাৰমানে এনেকুৱা মানে মাছ মৰা যেতিয়া বন্ধ হয় তেতিয়া মানে মাছখিনি এনেকৈ মৰি থাকে। যোৱাবাৰতো মাছ মৰিছিলে, এইবাৰো মানে আৰু বেছিকৈ তাৰমানে মাছ মৰি আছে। তাৰ কাৰণে আমাক কিবা এটা ব্যৱস্থা কৰি দিলে ভাল হয়। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে আপোনালোকে দেখা পাইছে ইয়াত হাঁহে ইয়াত যি
মাছ মৰি আছে, মাছ মৰি থকা মাছবোৰ খাবলৈ আহিছে। মোৰ কেমেৰা সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। খালি ইয়াত মানে ভৰিটো যাতে নপৰে, তেতিয়া পিছল খাই যাব। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে ইয়াত দেখা পাইছে, ইয়াত মাছৰ দুৰ্গন্ধময় এক পৰিৱেশ সৃষ্টি হৈছে। আৰু ইয়াত দেখা পাইছে মাছ বিলৰ কাষত এনেদৰে পৰি থকা পৰিলক্ষিত হৈছে। মাছখিনিয়ে তাৰমানে আমাৰ প্ৰদূষণো মানে বেয়া কৰিব। তো ওচৰত গাঁও আছে, এই গাঁৱৰ মানুহখিনিৰো মানে অলপ কিবা ক্ষতি হ'ব। তাৰমানে মাছ যিহেতু মৰিছে, এটা দুৰ্গন্ধ হৈ গ'ল। হয়, নিশ্চয়কৈ মাছখিনি ধৰিবৰ কাৰণে যদি তাৰমানে আমাক এটা সুবিধা দিয়ে, তেতিয়া আমি মাছখিনি ধৰি পেলাই আপোনালোকে বেয়া মাছখিনিও ধৰি লওক গাঁতত পুতি দিব। বেয়া মাছ যিখিনি আছে আমি এইখিনি উঠাই গাঁতত পুতি দিম। আৰু আমি এৰা মাছখিনি যিখিনি আছে, তাৰমানে নেচাৰেলি যিখিনি মাছ হয় সেইখিনি আমি মাছ নধৰোঁ। আমি যিখিনি এৰিছোঁ সেই মাছখিনি আমি তাৰমানে ধৰাৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা অনুমতি বিচাৰিছিলোঁ। হয়, নিশ্চয়কৈ মোৰ কেমেৰা সহযোগী আৰু কিছু দৃশ্য দেখুৱাব, যদি সম্ভৱ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। খালি ইয়াত মানে ভৰিটো যাতে নপৰে, তেতিয়া পিছল খাই যাব। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে ইয়াত দেখা পাইছে, ইয়াত মাছৰ দুৰ্গন্ধময় এক পৰিৱেশ সৃষ্টি হৈছে। আৰু ইয়াত দেখা পাইছে মাছ বিলৰ কাষত এনেদৰে পৰি থকা পৰিলক্ষিত হৈছে।